চাওকচোন 2-3 দিন ভাগৱত পাতিছে কিয় অন্তত আমাৰ দৰে মূঢ়মতী জীৱবিলাকে যদি ভক্তিৰ সন্ধান পায় ভাগৱতে গীতাই কি কৈছে সেইটোহে ডাঙৰ কথা আমি এই ভাগৱত যে আজি পাতিলো ইয়াত যদি আপোনালোকে বেয়া মানুহ এজনক ভাল কৰি দিব পাৰিছে অসৎ পথৰে পৰিচালিত হোৱা এজন যুৱকক যদি সৎ পথলৈ আনিব পাৰিছে ভগৱন্তই কৈছে কমিশ্যনটো পহিলা আদৰণি সমিতিক দিব আৰু 2 নম্বৰ দিব উদ্যোক্তা কৰ্মকৰ্তাসকলৰ বাহিৰে যিসকলে ভাষণ দিবলৈ আহিছে সেই সকলকো ভগৱন্তই কমিশ্যন এটা দিবই এয়া হ'ল ভগৱন্তৰ কৰ্মৰ বিনিময় আপুনি ভাবিব নালাগে তাৰাসৱে ধন্য তাৰাসৱে পূজ্য তাৰাসে সুহৃদ জন কলি যুগে হৰি আনক বোলাৱে আপুনো কৰে কীৰ্তন চাওকচোন ভগৱন্তৰ মহিমা ভগৱন্তৰ নামৰ মহিমা ভগৱন্ত মহাপুৰুষে কৈছে তোমালোকেও ভগৱন্তৰ মহিমা দিয়াজনেও ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিবা গতিকে এতিয়া পৃথুৱে এই আদৰ্শটোকে কামনা কৰিছে যে মই যাতে ভগৱন্তৰ নামটো ল'বলৈ সুবিধা পাওঁ ভগৱন্তৰ ক্ষেত্ৰলৈ যাবলৈ সুবিধা পাওঁ ভকতৰ চৰণ সেৱা কৰিবলৈ সুবিধা পাওঁ আৰু আপুনি দিয়া সম্পত্তিৰ বাহিৰে যাতে আনক মই পূজা কৰিব নালাগে এই কৃপাটো আপুনি মোক কৰি থৈ যাব লাগিব তাৰ পাছত কৈছে কৃষ্ণ ই ৰাম জাক লক্ষ্মী দেৱী হেবি থাকোন তো হততে পৰম ভকতি ভাবে চিন্তিয়া মনতে ই ৰাম এতেকে এৰিলো মই যত কিছু বৰ কেৱলে ভৈলো তজু চৰণ কিংকৰ সৰ্বগুণশালী তুমি পুৰুষ উত্তম ব্ৰহ্মাণ্ডতো নাহি তজু গুণে কেহু সম হেহি জানি লক্ষ্মী সেৱা কৰন্ত সহজে হেহি নয় ময়ো ভজু চৰণ পংকজে কিন্তু এক আজ্ঞা প্ৰভু মোহক দিউক লক্ষ্মী হমে মোহৰ কন্দলনি মই লোক তুমি হে কান্ত মোৰ স্বামী নাৰায়ণ আন কোন হইবে তান একান্ত শৰণ এহি বুলি এৰণ তোক আমাত বিদ্বেষ তোমাৰ চৰণে মা আজ্ঞা মাগো হিখিকেশ তুমি নিজ নাথ মই তোমাৰ কিংকৰ নলাগে আমাক আন দিয়া এহি বৰ কৃষ্ণ ইমান সুন্দৰ ভাষাৰে পৃথুৱে ভগৱন্তক প্ৰাৰ্থনা জনাইছে আপুনি ভাল লাগিব শুনি এটা ভগৱন্তৰ কিমান গুণ আছে বুলি যদি কওঁ আমি কিন্তু সংখ্যাটো উলিয়াই দিব নোৱাৰিম ভগৱন্ত ইমান গুণৱান তেওঁ যিটো দিশৰে আপুনি চাই ভগৱন্তক সেইটো দিশৰে দেখা পাব কিন্তু যদিও তেওঁ গুণময় গুণবিলাকে তেওঁক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে বুজাইছে যে গুণময় ভগৱন্তক তেওঁ সন্মান জনাইছে নিৰ্গুণ বুলি আৰু যিজনে প্ৰাৰ্থনা কৰিব সেইজনক গুণময় বুলি কৈছে এটা অনুভৱ কৰকচোন তুমি প্ৰভু নিৰ্গুণ গুণৰ নাহি সীমা কি কয় তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই নিৰ্গুণ হৈ জীৱে সুহি গুণ গায়
এতিয়া পৃথুৱে প্ৰথম ভগৱন্তৰ গাত গুণবিলাক দেখা পাইছে, যিটোতে বিচাৰে ভগৱন্ত সেইটোতে আছে। কিন্তু ভগৱন্ত নিৰ্লিপ্ত বুলি কৈছে, তেওঁ গুণে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। চমুকৈ উদাহৰণ এটা ক'লে ভাল লাগিব, যে আপোনালোকে এই মিডিয়া ফেচবুক ইত্যাদিত চাইছে, নামঘৰো চুৰ কৰিছে, মনত ৰাখিব, মছজিদ চুৰ কৰিছে, দেৱালয় চুৰ কৰিছে, চুৰবিলাক কিন্তু সাৰি গৈছে। মানে সোমাওতেনে কোনোবাই যদি মছজিদ ভাঙিছে আল্লাহ বুলি কৈছে, নামঘৰ যদি ভাঙিছে কৃষ্ণ বুলি কৈছে, কোনেও নাম নোলোৱাকৈ কিন্তু কামটো কৰা নাই। ভগৱন্তই কৈছে মই কৃপা কৰি মোৰ নামটো ললি যে। কিন্তু মনত ৰাখিবা, শাস্তিৰ পৰা কিন্তু ৰেহাই নাপাবা। ভগৱন্তৰ নামটো লোৱাৰ লগে লগে সাৰি গৈছে। আমাৰ বহুতে এতিয়া প্ৰশ্ন কৰে যে নামঘৰ ভাঙি পেলাই লৈ গৈছে, গোসাঁয়ে দেখা নাই নে? গোসাঁয়ে কৈছে মই দেখিছোঁ, কি কৰিম এতিয়া, মোৰ নাম লৈছে নহয়, মোৰ নাম লোৱাৰ লগে লগে কামটো কৰিব নিদিলোঁ। কিন্তু কামটো কৰাৰ বাবে যিটো শাস্তি, এই শাস্তিৰ পৰা কিন্তু কেতিয়াও সি ৰেহাই নাপাব। সেইকাৰণে ভগৱন্ত নিৰ্গুণ, আমি গুণময়। আমি কৰা কৰ্মৰ ফলবিলাক আমি নিজেই ভোগ কৰিব লাগিব। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। কিন্তু ভগৱন্তই কৰ্মৰ ফলটো ভগৱন্তই ভোগ কৰিব নালাগে। সেইকাৰণে তেওঁ ঈশ্বৰ নিৰাকাৰ নিৰাময় বুলি কয়। তেওঁ কৰা কৰ্মফল আমি ভগৱন্তই ভোগ কৰিব নালাগে। সেইকাৰণে আমাৰ ভাগৱতে কৈছে, আমাৰ গীতাই কৈছে, এৰা জীৱকেহে আত্মা বুলি জানা ধনঞ্জয়, স্বভাৱতে ভোক্তা ৰূপে দেহতে আশ্ৰয়। আমাৰ দেহত দুটা বস্তু থাকে, বাপে কৈছে, এটা জীৱৰূপে থাকে আৰু এটা আত্মাৰূপে থাকে। কিন্তু জীৱই যেতিয়ালৈকে আত্মাৰ পৰিচয় নহয়, তেতিয়ালৈকে জীৱবিলাকে বিভিন্ন বেয়া কৰ্ম কৰিবই। এৰা যেহি জীৱ সেহি ক্ষেত্ৰ, তুমি জানিও ক, জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে জ্ঞানী লোক। এতিয়া বাপে প্ৰথম কৈছে যে আমাৰ দুটা বস্তু পৰিচয় হ'ব লাগিব, এটা জীৱ আৰু এটা আত্মা। এতিয়া জীৱ আৰু আত্মাৰ যদি পৰিচয় হৈছে, সেই জীৱটোৱে কেতিয়াও আনৰ বিদ্ৰোহ আচৰণ কৰিব নোৱাৰে, আনৰ অন্যায় কৰিব নোৱাৰে, পৰিচয় হৈছে নহয়। সেইকাৰণে মনত ৰাখিব লাগিবই, 365 দিনে হয় এবছৰ। 364 দিন যদি আপুনি ঈশ্বৰৰ কথা নুশুনে, ঈশ্বৰৰ ক্ষেত্ৰলৈ নাযায়, যিমান তীখাৰে নিৰ্মিত কৰা অস্ত্ৰ বা তৰোৱাল পাত হওক, মাটিত পেলাই থলে সি কটাৰ অনুপযুক্ত হ'বই। আমাৰ বেমাৰবিলাক সেইটোৱে হৈছে ভাব এতিয়া, যে আমি ৰৈ আছোঁ কেতিয়া 365 দিন কেতিয়া আহে, কেতিয়া অহা বছৰলৈ ভাগৱত পাম। এই এবছৰতে ভাগৱত নুশুনিলোঁ, তেতিয়া জীৱ আৰু আত্মা পৃথক হৈ গৈছোঁ। আজি কিন্তু একেই হৈ আছে। আজি কোনোবাই ভৰিত গচকিলেও কৃষ্ণ, চাদৰ আগটো লাগি গ'লেও কৃষ্ণ, চাহকণ দিওঁতেনো কৃষ্ণ, ইয়াত কৃষ্ণ ঠিকেই আছে। আমাৰ জীৱ আৰু আত্মাৰ মিল হৈ আছে এতিয়া। কিন্তু এই অভ্যাসটো যদি আপুনি বাস্তৱ জগতত নকৰে, তেতিয়াহ'লে গম পাওক জীৱ আৰু আত্মা আপোনাৰ পৃথক হৈ গৈছে। সেইকাৰণে আমি লোহা আৰু চম্বুকৰ ধৰ্মটো আমি পালন কৰিব লাগিব। চম্বুকৰ ধৰ্ম হ'ল লো আক্ৰমণ কৰা, কিন্তু লো ডোখৰ যদি মামৰে ধৰি থাকে নে বা লো ডোখৰ যদি মামৰে ধৰি থাকে, চম্বুকৰ ধৰ্ম লোৱে কেতিয়াও পালন কৰিব। এতিয়া আমাৰ বেমাৰবিলাক সেইটোৱে হৈছে, 364 দিন ভাগৱত নুশুনো, 364 দিন ভকতৰ সংগলৈ নাযাওঁ, আমাৰ মামৰেনো ধৰি পেলাই কি কৰিব। গতিকে মামৰবিলাক আঁতৰ কৰি থাকিব লাগিব। আঁতৰ কৰি থকা জীৱহে আত্মাৰ পৰিচয় হ'ব। সেইজনেহে নালাগে বুলি ক'ব, সেইজনেহে নাখায় বুলি ক'ব, এইজনেহে নাপায় বুলি ক'ব। যি জীৱ আৰু আত্মাৰ পৰিচয় নাই, ধৰ ধৰ মাৰ মাৰ, এই অভ্যাসটো আমাৰ থাকিব। এইটো মই বেমাৰটোৰ কথাহে কৈছোঁ। আমাৰ এই বেমাৰবিলাক এতিয়া হৈ আছে আমাৰ মাজত। বেমাৰবিলাক হৈ যোৱাৰ কাৰণেই হ'ল জীৱ আৰু আত্মাৰ মাজত সম্পৰ্কটো আমি ৰাখিব জনা নাই। ইয়াৰ পাছত পদে কৈছে,
হয় কৃষ্ণ কৃপালু বাপাই সমস্ত জীৱ আৰু আত্মাৰ ভেদ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনাৰ ইমান সুন্দৰকৈ আপোনাসৱক দাঙি ধৰিলে। গতিকে আমি দেহাৰ ধৰ্মটো পালন নকৰি আমি আত্মাৰ ধৰ্মটো পালন কৰিব লাগিব। এতিয়া আত্মাৰ ধৰ্মনো কি, এই কথাটোকে পৃথু ৰজাই কৈছে। প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে হে নাৰায়ণ, এহি বুলি এৰন্তোক আমাত বিদ্যে তোমাৰ চৰণে আজ্ঞা মাঙু ঋষি কেশ, তুমি নিজ নাথ মই তোমাৰ কিংকৰ, নলাগে আমাক আন দিয়া এহি বৰ। গতিকে তুমি সৰ্বজানন্তাত, তোমাক নকলেও তুমি সকলো কথা মোৰ জানা। কাৰণ গীতাত এই কথাটোৱে কৈছে আমাৰ বাপে, বৰ সুন্দৰ কথা। ই ৰাম সমস্ত প্ৰাণীৰ মই আত্মায় অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। তাৰমানে ভগৱন্তৰ যদি আপুনি শুভ কাম কৰিছে তাৰ ফলটো শুভই পাব, আৰু অশুভ কামটো যদি আমি কৰোঁ তেনেহ'লে সেই ফলটো কি হ'ব, আমাৰ কাৰণে অশুভ হ'ব। আৰু ভগৱন্তক কিন্তু আমাৰ হৃদয়ৰ মাজত আছে, কিন্তু ভগৱন্তক একো দুখ গুণে চুব নোৱাৰে। ই ৰাম নুচুবয় দুখ গুণ মোক জগতৰে, সেহি মতে বিচাৰিবা সমস্ত ভূততে। মোক কোনো দুখ গুণে মোক চুব নোৱাৰে, কাৰণ মই নিৰ্গুণ ব্ৰহ্ম, মই নিৰাকাৰ ব্ৰহ্ম। কিন্তু মই সমস্ত প্ৰাণীৰ সকলো কথা মই কিন্তু জানো। সেইকাৰণে অৰ্জুনক এই কথাটো কৈছে, অৰ্জুন পূৰ্বতে নজানে কেব পৃথিৱীত সুখ দেৱ, কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহাভাগ্য আছে যাৰ। যাৰ মহাভাগ্য আছে, যি পূৰ্বজন্মত সংস্কাৰী হৈ আছে, পূৰ্বৰ পৰাই মোৰ ভকতি কৰিছিল, সেই পূৰ্বতেই যিসকলে মোৰ লগত সম্পৰ্ক আছিল জীৱাত্মাবিলাক, কলি যুগত আহি সেই জীৱাত্মাবিলাক মোৰ লগত আকৌ সম্পৰ্ক গঢ়ি তুলিব। আজি আপোনালোক নাভাবিব যে আপোনালোক অকল এই যুগটোতেই ভগৱন্তক আৰাধনা কৰিছিল বুলি। বৰ গুৰুত্বপূৰ্ণ কথা। ইয়াৰ উপৰিও আপোনালোক যেতিয়া পূৰ্বতে ঈশ্বৰৰ কথাবিলাক শুনিছিল, সেই আনন্দ ব্ৰহ্মক তেতিয়াও আপোনালোক লাভ কৰিছিল, আৰু আজি ভগৱন্তৰ কৃপাত কলি যুগতো আহি ঈশ্বৰৰ কথা কাণ পাতি শুনিছে। কাৰণ ভগৱন্ত নিজেই কৈছে, আৰু মহাপুৰুষ গুৰুজনাই দশম স্কন্ধত লিখিছে, এই ৰাম শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে হুচি হেন তাৰে। শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে হুচি হেন তাৰে। পাপীয়ে 1 মিনিট সময় ইয়াত বহি থাকিব নোৱাৰে, কৃষ্ণ কথা তেওঁ শুনিব নোৱাৰে। বোলে কিয় নোৱাৰে? তাক কাণত বিন্ধা দি বিন্ধিব। তেওঁ অকণমান দেৰি বহিব, আহিব, আহাটো নিমন্ত্ৰণ উদ্যোক্তাই কৰিছে যেতিয়া আহিব, অলপ দেৰি খন্তেক সময় আহিব। আহাৰ পিছত যেতিয়াই কৃষ্ণ কথা তেওঁ শুনিবলৈ আৰম্ভ কৰিব, তাক কাণত বিন্ধা দি বিন্ধিলে
তেওঁ লাহেকৈ খুচমুচ কৰিব আৰু লাহেকৈ উঠি গুচি যাব। হৰি অ ৰাম, তেওঁ বেছি দেৰিলৈকে নাথাকে। গতিকে গুৰুজনাই, মহাপুৰুষ গুৰুজনাই কৈছে কীৰ্তনত, ই ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলি ক'ব নোৱাৰে, তেওঁ কৃষ্ণ বুলি তাৰ মুখত বাজ নহয় বুলি কৈছে, নুফুটিব তাৰ কৃষ্ণ বা ৰাম বুলি ক'ব নোৱাৰে, তেওঁ আম বুলি ক'ব। ই ৰাম জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি। আজি আপোনালোক ৰাম নাম কৃষ্ণ নাম কিয় ইমান সুন্দৰভাৱে ল'ব পাৰিছে? একেটা আসনত আজি যে আপোনালোক বহি আছে, আচলতে এইটো এটা তপস্যা হৈছে, তপস্যা। আমি যে তপস্যা বুলি শব্দ এটা পাওঁ, 5 ঘণ্টা 4 ঘণ্টা 2 ঘণ্টা যোনে ঈশ্বৰৰ কথা একান্ত মনে শুনে, সেইটোৱে হৈছে তপ, সেইটোৱে হৈছে তপস্যা। বেলেগকৈ আৰু আমি মন্দৰগিৰি পৰ্বতত উঠি, হয় নাই বাৰু, ঠাণ্ডাত গৈ কিনি আৰু ওম ব্ৰহ্মদেৱায়ে নম, ওম ব্ৰহ্মদেৱায়ে নম বুলি গাই থাকিলে আমাৰ এই কলিযুগত হৰি ৰাম এদিনতে তাৰ পৰা পলাই আহিব লাগিব, হয়নে বাৰু? মাত্ৰ এদিনতে আমি ভাগি আহিব লাগিব। কিন্তু আজি যিটো আমি তপস্যা কৰিছোঁ, 4 ঘণ্টা বহি যে ঈশ্বৰ কৃষ্ণৰ নাম লৈছোঁ, ঈশ্বৰ কৃষ্ণৰ কথা শুনিছোঁ, এইটোৱে হৈছে তপস্যা। গতিকে বাপাই সমস্ত পিঠুৱে কৈছে, কি বুলি কৈছে, বৰ সুন্দৰ কথা ইয়াত কৈ গ'ল পিঠুৱে, যে হে নাৰায়ণ, তজু জায়া লক্ষ্মী যদি আচৰন্ত দ্ৰোহ, তথাপিতো নাহি কিছু মূৰ অসন্তোষ। লক্ষ্মীয়ে যদি মোক কিবা দুৰুখ আচৰণ কৰে, তথাপিও মই তাক দুখ কৰিবলগীয়া একো কথা নাই। যদি মোক বোলে ধন টকা পইচা ঐশ্বৰ্য বিভূতি নিদিয়ে, তথাপিও মই দুখী নহওঁ প্ৰভু, মই অসন্তোষ নহওঁ। জগত জননী দেৱী সমুদ্ৰ দুহিতা, কৰন্ত কণ্ডল যদি নাহি মূৰ চিন্তা। তুমি নাথ থাকন্তে আনক কোন ভয়, ভকতৰ নৱনিধি সদানন্দময়। গতিকে হে প্ৰভু, যে লক্ষ্মী যদিও মোৰ প্ৰতি যদি সন্তুষ্টও নাথাকে, কাৰণ লক্ষ্মী পতিজনক, তুমি লক্ষ্মীৰো পতি, পৰমাত্মা তুমি যেতিয়া মোৰ প্ৰতি সন্তুষ্ট আছা, তেনেহ'লে লক্ষ্মী আৰু বেলেগকৈ মোৰ প্ৰতি সন্তুষ্ট নহ'লেও চলিব বুলি কৈছে। এইটো পিঠু ৰজাই ভগৱন্তক কৈছে। গতিকে অকণমান পাঠভাগি আগবাঢ়ক। কৃষ্ণ। কৃষ্ণ। হে ৰাম তুমি নাথ থাকন্তে আনত কোন ভয়, ভকতৰ নৱনিধি সদানন্দময়। ব্ৰহ্মানন্দ সুখে সুখী তুমি সৰ্বক্ষণ, সাধিবন্ত লক্ষ্মী কিবা